এই ভিডিঅ'টোত ক্লাছ 10 গণিতৰ একাদশ অধ্যায় অংকনৰ এক্সাৰসাইজ 11.2 এক নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। এক নম্বৰ প্ৰশ্নটো আছে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকা। ইয়াৰ কেন্দ্ৰৰ পৰা 10 সেন্টিমিটাৰ আঁতৰত এটা বিন্দুৰ পৰা বৃত্তটোৰ স্পৰ্শক এজোৰ আঁকা আৰু সিহঁতৰ দৈৰ্ঘ্য জোখা। এতিয়া চাব, এইটোত এনেকুৱা বুজাবলগীয়া একো নাই, আগতে কৰি গ'লে বুজি পাব। এইটো চাই ল'ব, অংকন 11.3 এটা বহিস্থ বিন্দুৰ বৃত্তৰ স্পৰ্শক অংকন। এইটো আপোনালোকে চাই ল'ব, চাই ল'লে নিশ্চয় বুজি পাব। এতিয়া মই একেবাৰে অনুশীলনী কৰি দিম। এতিয়া চাব, প্ৰথমতে আমাক 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকিব দিছে। প্ৰথমতে আমি 6 সেন্টিমিটাৰ জুখি লওঁ। দেখিছে, এইখিনি 6 সেন্টিমিটাৰ হৈছে। এতিয়া ইয়াৰ এটা বৃত্ত আঁকিম 6 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ। এইটো কেন্দ্ৰটো ইচ্ছামতে লৈ ল'লোঁ। এইটো 6 সেন্টিমিটাৰ বৃত্ত আঁকিলোঁ, 6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ। এইটো কেন্দ্ৰবিন্দু, ইয়াত O নাম দিলোঁ, O। বুজি পাই আছে? এতিয়া নেক্সট আমাক কৈছে যে বৃত্তটোৰ কেন্দ্ৰৰ পৰা 10 সেন্টিমিটাৰ আঁতৰত এটা বিন্দুৰ পৰা এডাল স্পৰ্শক আঁকিব দিছে। বৃত্তটোৰ পৰা 10 সেন্টিমিটাৰ আঁতৰত এটা বিন্দু বিচাৰিব লাগিব। এতিয়া এইটো দেখিছে, আমি 10 সেন্টিমিটাৰ জুখি ল'ব পাৰিম, বা স্কেল ব্যৱহাৰ সেনেকুৱা আকৌ কৰিব নালাগে, আপোনালোকে এনেকৈ জুখি ল'ব 10 সেন্টিমিটাৰত। ইয়াৰ পৰা দেখিছে 10 সেন্টিমিটাৰ জুখি ল'লোঁ মই। এতিয়া 10 সেন্টিমিটাৰ আঁতৰত এটা বিন্দু দিম। মই এইটো বিন্দু চিলেক্ট কৰিলোঁ। ইয়াত দেখিছে, এইটো এটা বিন্দু 10 সেন্টিমিটাৰ আঁতৰত। আপোনালোকে ওপৰ ফালেও ল'ব পাৰে, মই তলফালে ল'লোঁ সুবিধাৰ কাৰণে। এতিয়া আমি এইটো বিন্দুত নাম দিলোঁ P বিন্দু। OP সংযোগ কৰি দিম। চাব, OP সংযোগ কৰিলোঁ। এতিয়া এইটো সমদ্বিখণ্ডিত কৰিম OP-ক। সমদ্বিখণ্ডিত কেনেকৈ কৰে বুজি পাইছে? ইয়াৰ ৰেখাডালৰ আধাতকৈ অলপ বেছি ল'ম, এনেকুৱাকৈ, বা আধাতকৈ অলপ বেছি ব্যাসাৰ্ধলৈ দুয়োফালে লৰিব নিদিব। ইয়াত মই এইখিনি ল'লোঁ আধাতকৈ বেছি। এতিয়া এইখিনি ব্যাসাৰ্ধ P বিন্দুৰ পৰা দুয়োফালে আঁকিব লাগিব। এটা বৃত্তচাপ আঁকিম, অলপ আধাতকৈ বেছি হ'ব লাগিব। বুজি পাই আছে? এইখিনি ল'লোঁ মই, লৈ ইয়াত আঁকিলোঁ এডাল, আৰু ইয়াতো এনেকৈ বৃত্তচাপ এডাল আঁকিলোঁ। নেক্সট এইটো বিন্দুৰ পৰা ইয়াত বৃত্তচাপ আঁকিলোঁ। নেক্সট ইয়াত, এতিয়া এই কটাকটি কৰা বিন্দু দুটা সংযোগ কৰি দিলে যিটো বিন্দুত কাটিব ৰেখাডালত সেইটোৱে হ'ব এই ৰেখাডালৰ মধ্যবিন্দু। এই ৰেখাডালৰ সমদ্বিখণ্ডক হ'ব এডাল। বুজি পাইছে নিশ্চয়? এতিয়া মই এই দুডাল সংযোগ কৰি দিম। এই দুডাল সংযোগ কৰি দিলোঁ। এই বিন্দুটোৰ নাম দিলোঁ M। এতিয়া চাব, এই বিন্দুটোৰ নাম দিলোঁ M। এতিয়া আমি এই বিন্দুটোক কেন্দ্ৰ কৰি এটা বৃত্ত আঁকিম, আৰু ব্যাসাৰ্ধ ল'ম আমি OM বা MP। এতিয়া OM MP সমান হ'ব, কাৰণ চাব, কাৰণ এইটো এটা সমদ্বিখণ্ডক আঁকিছোঁ আমি, বা বুজি পাই আছে? এতিয়া নেক্সট চাব, এই দুটা সমান হ'ব। মোৰ অলপ লৰিছে, চ' দেখিছে? এতিয়া এইখিনি ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকিম। এইটো এটা বৃত্ত আঁকিলোঁ। মোৰ চিত্ৰটোত অলপমান লৰিছিলে, চ' এইটো অলপ ওপৰেদি গৈছে। আপোনালোকে একেবাৰে লৰিব নিদিব, বস্তুটো বুজি পাই আছে? এতিয়া চাব, এই বৃত্তটোৱে কেন্দ্ৰীয় বৃত্তক এইটো আৰু এইটো বিন্দুত ছেদ কৰিছে। সেই বিন্দু দুটাৰ নাম দিম আমি, প্ৰথমটো দিলোঁ R আৰু পিছৰটো দিলোঁ S। বুজি পাই আছে? এতিয়া চাব, এই দুটা বিন্দুত ছেদ কৰিলে এই বৃত্তটোৱে। এতিয়া আমি এই দুডাল সংযোগ কৰি দিম, P আৰু R সংযোগ কৰিম। দেখিছে? এইটো R বিন্দু, তাৰপিছত এইটো P R সংযোগ কৰিলোঁ। নেক্সট PS সংযোগ কৰিম। এই দুডালে স্পৰ্শক হ'ব P বিন্দুৰ পৰা। এইটো S বিন্দু,
দেখিছে স্পৰ্শক দুডাল পালোঁ এতিয়া আমাক এইটো জোখ উলিয়াব দিছে জোখ উলিয়ালে আমি এডালৰ জোখ উলিয়াম এডাল মানে কি বুজি পাইছে যেহেতু স্পৰ্শক দুডাল সমান এটা বিন্দুৰ পৰা টনা সো এই দুডাল জোখটো সমান হ'ব এইটো জোখ উলিয়াবৰ বাবে আমি এটা ত্ৰিভুজ ল'ম ত্ৰিভুজটো চাব আমি এইখিনি সংযোগ কৰি দিম এইটো O বিন্দু সো এইটো সংযোগ কৰিব লাগিব চাব এইটো অলপ সংযোগ কৰি দিম এইখিনি বুজি পাইছে এইখিনি ব্যাসাৰ্ধ হ'ব নিশ্চয় এতিয়া আমি ত্ৰিভুজ POR ল'ম POR লোৱাৰ পিছত চাব POR ল'লে POR ৰ পৰা আমি PR উলিয়াব পাৰিম কেনেকৈ বুজি পাইছে এইটো এটা সমকোণী ত্ৰিভুজ হ'ব এইটোত 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'লে ইয়াৰ পৰা আমি পাম PR = OP² - OR² √/ৰ ভিতৰত থাকিব তাৰ পিছত আমি তেনেকৈ মানটো উলিয়াম নিশ্চয় বুজি পাইছে চিত্ৰটো এইখিনিয়ে এতিয়া অংকন প্ৰণালীখিনি চাব স্টেপ বাই স্টেপ আমি যিখিনি কৰিলো সেইখিনি এতিয়া লিখি যাম অংকন প্ৰণালী চাব মোৰ হেণ্ডৰাইটিং ইমান ভাল নহয় আপোনালোকে বুজি পালেই হ'ল প্ৰথম স্টেপত আছিলে আমি ও কেন্দ্ৰীয় বৃত্ত আঁকিছোঁ তাৰ পিছত ওৰ পৰা কেন্দ্ৰৰ পৰা 10 সেন্টিমিটাৰ আঁতৰৰ এটা বিন্দু লৈছোঁ P বিন্দু আৰু OP সংযোগ কৰিছোঁ সেইখিনি লিখিম 6 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ ও কেন্দ্ৰীয় বৃত্ত আঁকিছোঁ সেয়ে ও কেন্দ্ৰীয় বৃত্ত অঁকা হ'ল নেক্সট ওৰ পৰা 10 সেন্টিমিটাৰ আঁতৰত এটা বিন্দু P লগত সংযোগ কৰা হ'ল P লগত O সংযোগ কৰিছোঁ সেয়ে O সংযোগ কৰা হ'ল এইটো প্ৰথম স্টেপ গ'ল এতিয়া 2 নম্বৰ স্টেপটো চাব 2 নম্বৰ স্টেপত আমি OP ক সমদ্বিখণ্ডিত কৰিছোঁ আৰু ই M বিন্দুত ছেট কৰিছে এইটো আপোনালোকে এইখিনি সমদ্বিখণ্ডিত কৰাখিনি এই আজডাল নামাৰিব পাৰে মই বুজি পোৱাৰ বাবে এনেকৈ আজডাল গোটেইখিনি মাৰি দিছোঁ নিশ্চয় বুজি পাইছে আপোনালোকে এনেকৈ এটা জোখ লৈ তাৰ পিছত এইটোত চিন দি দিব পাৰে তেনেকুৱা কৰিব পাৰে একো নাই এতিয়া নেক্সট স্টেপ OP ক সমদ্বিখণ্ডিত কৰাত ই M বিন্দুত ছেট কৰে বুজি পালে নেক্সট আমি OM বা MP ব্যাসাৰ্ধ লৈছোঁ ব্যাসাৰ্ধলৈ এটা বৃত্ত আঁকিছোঁ OM আৰু MP সমান হৈছে কাৰণ এইটো আমি OP ক আমি সমদ্বিখণ্ডিত কৰিছোঁ বুজি পাইছে এইটো 90 ডিগ্ৰী হ'ব এতিয়া আৰু OM বা MP ব্যাসাৰ্ধলৈ M কেন্দ্ৰযুক্ত এটা বৃত্ত অঁকা হ'ল M কেন্দ্ৰযুক্ত এইটো ভিতৰত লিখি দিছোঁ বাৰু এটা বৃত্ত অঁকা হ'ল এইখিনি বুজি পালে এইটো বৃত্ত এই বৃত্তটো এতিয়া R আৰু S বিন্দুত ছেট কৰিছে স্টেপ 3 ইয়াত চাব M কেন্দ্ৰযুক্ত বৃত্তই সেইখিনি লিখিম আমি ও কেন্দ্ৰযুক্ত বৃত্তক M কেন্দ্ৰযুক্ত বৃত্তৰ ও কেন্দ্ৰীয় বৃত্তক ক্ৰমে R আৰু S বিন্দুত ছেট কৰে বুজি পাইছে এতিয়া আমি
PR আৰু PS সংযোগ কৰি দিছোঁ নেক্সট 4 নম্বৰ ষ্টেপত হ'ব PR আৰু PS সংযোগ কৰা হ'ল নিশ্চয় বুজি পাইছে ইয়াত অলপ চাপ পৰিছে এইখিনি হ'ল এতিয়া চাব এইখিনি আমাৰ আঁকিবলগীয়া স্পৰ্শক PR আৰু PS এযোৰ স্পৰ্শক আঁকিব দিছিলে এইযোৰে এটাকে PR আৰু PS আঁকিবলগীয়া স্পৰ্শক নিশ্চয় বুজি পালে এতিয়া চাব আমাক প্ৰশ্নটোত সুধিছিলে যে আমাক ইহঁতৰ দৈৰ্ঘ্য জুখিব দিছিলে প্ৰশ্নটোত এতিয়া চাব আমাক প্ৰশ্নটোত সিহঁতৰ দৈৰ্ঘ্য জুখিব দিছিলে সেয়ে এতিয়া মই প্ৰথমতে কোৱাৰ নিচিনা আমি সমকোণী ত্ৰিভুজ POR ল'ম POR ত্ৰিভুজৰ পৰা PR উলিয়াম বুজি পাই আছে নেক্সট সমকোণী ত্ৰিভুজ POR পৰা PR ইকুৱেল টু √over ইয়াত দেখিছে OP স্কুৱেৰ মাইনাছ OR স্কুৱেৰ হ'ব OP স্কুৱেৰ মাইনাছ OR স্কুৱেৰ ইকুৱেল টু OP স্কুৱেৰ কৰিলে 10 হৈছিলে OP আছিলে 10 সো 10 স্কুৱেৰ 100 মাইনাছ OR বেখাৰ্ধ বৃত্তটো বেখাৰ্ধ 6 সেন্টিমিটাৰ 6 হলে 36 হ'ব ইকুৱেল টু এটো বিয়োগ কৰিলে √over 64 হ'ব √over 64 হলে 8 হ'ব একেবাৰে বাতি দিলো এটাকে স্পৰ্শক দুডালৰ মাপ 8 সেন্টিমিটাৰ এইখিনি নিশ্চয় বুজি পাইছে আজিৰ ভিডিওটো এইখিনি যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটোত নতুন তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ